हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम क्लास 12 অসমীয়াৰ যেটো জনতাৰ আহ্বান কবিতা আছে সেই কবিতাটোৰ যিমানখিনি কুৱেশ্যন আনসাৰ আছে অনুশীলনী মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি লৈ আহিছোঁ একদম দুটা পইণ্ট হিচাপে যাতে তোমালোকে এবাৰ পঢ়িলে মনত ৰাখে আৰু পৰীক্ষাত ফুল মাৰ্কছ পোৱা। গতিকে তোমালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চাবা আৰু মই যিখিনি কুৱেশ্যন দিছোঁ কুৱেশ্যনখিনি ধুনীয়াকৈ লিখি ল'বা। চোৱা প্ৰথম কুৱেশ্যনটো কি দিছে যে অসমীয়া সাহিত্য সংস্কৃতিৰ জগতত ৰূপ কোৱাৰ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে। উত্তৰ চোৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ। দুই চোৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি। উত্তৰ লুইতৰ পাৰৰ অগ্নিশৰ। তাৰপিছত তিনি চোৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি। উত্তৰ শোণিত কুঁৱৰী। তাৰপিছত চোৱা চাৰি যে জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ কিহৰ প্ৰশিক্ষণ লৈছিল। উত্তৰ কথাছবি প্ৰযোজনা আৰু পৰিচালনাৰ প্ৰশিক্ষণ লৈছিল। পাঁচ চোৱা যে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি। উত্তৰ জয়মতী 1935 চনত ৰিলিজ হৈছিল। তাৰপিছত খ কি চমু প্ৰশ্ন যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্যসমূহ হ'ল জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা আৰু যৌৱনসুলভ দীপ্ততা আদি। দুই চোৱা যে আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে সুপ্ৰচাৰ। সুপ্ৰচাৰ মানে কি বুজাই লিখা। উত্তৰ সুন্দৰৰ পূজা থাপনাত কবিৰ আলোক পূজাৰী প্ৰাণে আলোক সন্ধানী অভিযানক সুপ্ৰচাৰেৰে উপচাৰ যাচাৰ কথা কৈছে। এই সুপ্ৰচাৰ হৈছে পূজাৰ 16বিধ উপকৰণ যেনে আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, ৰসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা। এতিয়া 3 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে কবিতাটোত কবিয়ে আজি পৃথিৱীৰ আকাশে বতাহে আকাশে আকাশে জনতাৰ আহ্বান বুলি কিয় কৈছে। উত্তৰ চোৱা যে জনতাৰ আলোক সন্ধানী অপূৰ্ব অভিযানৰ আলোড়নে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে। পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা এই নতুন চেতনাৰ অভ্যুখ্যান দেখি কবিয়ে আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান বুলি কৈছে। 4 চোৱা যে হে মোৰ আলোক পূজাৰী প্ৰাণ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ সুন্দৰৰ পূজাৰী ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ জনতাৰ আহ্বান কবিতাটোত জনতাৰ প্ৰতি গভীৰ আস্থাৰ ভাৱ প্ৰকাশ কৰাৰ লগতে জনতাৰ মংগল কামনা কৰিছে। কবিয়ে বিশ্বাস কৰে যে কলা তথা শিল্প হ'ব লাগে জনতামুখী। আলোক সন্ধানী জ্যোতিপ্ৰসাদৰ ব্যক্তি মানসত জনতাৰ মংগল আৰু প্ৰগতিয়ে বিশেষ স্থান অধিকাৰ কৰি আছে। সেইকাৰণে আলোক যাত্ৰাৰ মাংগলিক ধ্বনিৰে মুখৰিত তেওঁৰ পূজাৰী প্ৰাণে জনতাৰ মাজত নিজকে স্থাপন কৰি জনতাৰ জয়যাত্ৰাত অগ্ৰসৰ হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া চোৱা গ যে দীঘল প্ৰশ্ন কৈছে যে জনতাৰ আহ্বান কবিতাটিৰ মূল কথাখিনি আলোচনা কৰা। উত্তৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান কবিতাটোত কবিয়ে জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ কথা বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাক জনতাই সুপ্ৰচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। তাৰপিছত বোকাত জন্ম লাভ কৰা কি কৈছে চোৱা যে বোকাত জন্ম লাভ কৰা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুখ্যান জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱ জীৱনৰ মহাসংঘাতে বৰ্তমানক কি কৰিছে কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ'বলৈ আগবাঢ়িছে। ঘোষণা কৰিছে যে জনতাৰ জয় জনতন্ত্ৰৰ জয় মহামানৱতন্ত্ৰৰ জয়। 2 চোৱা যে জনতাৰ আহ্বান কবিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে। উত্তৰ সুন্দৰৰ পূজাৰী ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ জনতাৰ আহ্বান নামৰ কবিতাটোত কি কৰিছে সাধাৰণ জনতাৰ প্ৰতি গভীৰ আস্থাৰ ভাৱ প্ৰকাশ কৰিছে আৰু উদাত্ত কণ্ঠৰে জনতন্ত্ৰ তথা মহামানৱতন্ত্ৰৰ জয়গান গাইছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই সুপ্ৰচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লাভ কৰা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে।
মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি ভিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুখ্যানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকক আগমনী মন্ত্ৰ আজি সাৰ্থক হ'বলৈ আগবাঢ়িছে। ঘোষণা কৰিছে যে জনতাৰ জয়, জনতন্ত্ৰৰ জয় আৰু মহামানৱতন্ত্ৰৰ জয়। এতিয়া যোৱা ৩ যে কবিয়ে কেনেকুৱা জনতন্ত্ৰ কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা। উত্তৰ, জনতাৰ আহ্বান কবিতাটোৰ জৰিয়তে কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জনতন্ত্ৰৰ জয়ৰ কামনা কৰিছে। জ্যোতিপ্ৰসাদ আছিল সুন্দৰৰ সাধক আৰু মানৱতাৰ পূজাৰী। তেওঁৰ শিল্প আৰু সুন্দৰৰ মূল প্ৰেৰণা হ'ল জনতা। সেয়েহে জনতাক তেওঁ পূজাৰ বেদীত বহুৱাই কি কৰিছিল, জনতন্ত্ৰৰ জয়, জয় স্বতন্ত্ৰ বুলি কৈছে। আজিৰ পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। এই আহ্বানৰ মাজত কবিয়ে দেখিছে এক মহা পৰিৱৰ্তনৰ ঢৌ। তেওঁ যি জনতাৰ কথা কৈছে সেই জনতা চিৰদিন বঞ্চিত আৰু নিষ্পেষিত। এন্ধাৰেই তেওঁলোকৰ জীৱন, কিন্তু আজি আৰু সেই জনতা এন্ধাৰত ডুব গৈ থকা নাই। বোকাত জন্মা পদুমে তাৰ ৰূপৰ চমকেৰে পৃথিৱীত সুৰভি বিলোৱাৰ দৰে এন্ধাৰত থকা জনতাই আজি বেলিমুৱা হৈ হাঁহিছে। অৰ্থাৎ জনতাৰ সন্মিলিত শক্তিয়ে আজি এন্ধাৰ নাশি পোহৰৰ দিশলৈ আগবাঢ়িছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ'বলৈ আগবাঢ়িছে। জনতাৰ এই মহা উত্থানক কবিয়ে জয় জয়কাৰ দিছে, কাৰণ জনতন্ত্ৰই হ'ল প্ৰকৃত স্বতন্ত্ৰ। আজি প্ৰবুদ্ধ বিশ্ব জনতাই সেই কথাৰ মৰ্ম বুজি উঠিছে আৰু মহামানৱতন্ত্ৰ জয় সাব্যস্ত কৰিছে। কবিতাটিৰ মাজত জ্যোতিপ্ৰসাদৰ জনগণৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু জনতাৰ মুক্তিয়েই যে একমাত্ৰ পোহৰৰ সন্ধান দিব পাৰে সেই আশা প্ৰকট হৈ উঠিছে। ৪ চোৱা যে জনতাৰ আহ্বান কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হৈছে বুলি কবিয়ে কৈছে আলোচনা কৰা। উত্তৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ আহ্বান কবিতাটোৰ জৰিয়তে পৃথিৱীৰ জনতাৰ মাজত সুপ্ত হৈ থকা নতুন চেতনাৰ অভ্যুদয়ৰ কথা বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰী যি সাধনা আৰম্ভ হৈছে তাত জনতাই ষোড়শ উপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লাভ কৰা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুখ্যানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ'বলৈ আগবাঢ়িছে। ঘোষণা কৰিছে যে জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ জয়। এনেদৰে কবিয়ে জনতাৰ আহ্বান কবিতাটোত জনতাৰ জাগ্ৰত মহাপ্ৰাণৰ কথা ব্যক্ত কৰিছে। ৫ চোৱা যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। চোৱা, আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে। বোকাত জনমা মানুহে আজি আলোক কলে উঠি আহে, বেলিমুৱা হৈ হাঁহে। উত্তৰ চোৱা যে উদ্ধৃত কবিতাভাষী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত জনতাৰ আহ্বান শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে। সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদে জনগণৰ আলোক সন্ধানী ৰূপৰ বৰ্ণনাৰ প্ৰসংগত কবিতাভাষী অৱতাৰণা কৰিছে। পৃথিৱীৰ জনতাৰ মাজত আজি এক নতুন চেতনাৰ অভ্যুদয় ঘটিছে। সুন্দৰৰ পূজা থাপনাত জনতাই ষোড়শ উপচাৰেৰে আৰাধনাত মগ্ন হৈছে। বোকাত জন্মা পদুমে যেনেকৈ বোকা পানীৰ বক্ষ ফালি ৰূপৰ চমকেৰে জেউতি চৰাই, তেনেদৰে সমাজৰ এন্ধাৰ কক্ষত নিমজ্জিত মানুহে আজি পদুম ফুলৰ দৰে সকলো প্ৰত্যাহ্বান নেওচি আকাশৰ পিনে মূৰ দাঙি থিয় হৈছে, বেলিমুৱা হৈ হাঁহিছে। আজিৰ জনতাই পৃথিৱীত শান্তিৰ সুৰভি বিলাই বিশ্বত সৌন্দৰ্যৰ মেলা পাতিছে। কবিতাভাষীৰ জৰিয়তে কবিৰ আলোক সন্ধানী প্ৰাণত জনতাৰ জয়যাত্ৰাৰ মংগলময় জ্যোতি প্ৰকাশিত হৈছে। গতিকে ষ্টুডেণ্ট, তোমালোকৰ এইটো কবিতাৰ যিমানখিনি কুৱেশ্যন আছিল মই আলোচনা কৰিলোঁ। এতিয়া এইটো চেপ্টাৰৰ যিমানখিনি অতিৰিক্ত প্ৰশ্ন আছে, যিখিনি ইম্পৰ্টেণ্ট অতিৰিক্ত কুৱেশ্যন আছে সেইখিনি চোৱা। যে জ্যোতিপ্ৰসাদ মূলতঃ কি কবি? উত্তৰ, বিপ্লৱী কবি। অতিৰিক্ত প্ৰশ্ন উত্তৰ। তাৰপিছত চোৱা,
যে জ্যোতিপ্ৰসাদৰ গীতৰ এটি বৈশিষ্ট্য লিখা। উত্তৰ জ্যোতিপ্ৰসাদৰ গীতৰ কোমল মধুৰ আৰু পৌৰুষদীপ্ত দুয়োটা সুৰ ধ্বনিত হৈছে। 3 চোৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত নাটকসমূহ কি কি? উত্তৰ সোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰি, ৰূপালিম, লভিতা, খনিকৰ, নিমাতী কন্যা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ জ্যোতিপ্ৰসাদৰ ৰচিত নাটক। 4 চোৱা যে জ্যোতিপ্ৰসাদৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰ সোণিত কুঁৱৰী। 5 চোৱা শব্দাৰ্থ যে অভিনৱ একেবাৰে নতুন, যিখিনি ইম্পৰ্টেণ্ট শব্দাৰ্থ এইখিনি। সংহত মানে মিলন বা একীভূত। অভ্যুখ্যান মানে জাগৰণ। দুৰ্নিবাৰ দুৰ্বাৰ বা বাধাহীন। অভিযান লক্ষ্যমুখী যাত্ৰা। প্ৰবুদ্ধ জ্ঞান লাভ কৰা বা জাগৰিত। গতিকে আজিৰ ক্লাছটো ইমানতে অন্ত পৰিম। তোমালোকে ভিডিঅ'টোত লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। পৰৱৰ্তী আমি যিমানখিনি চেপ্টাৰ আছে এনেকেই হেণ্ডৰাইটিং নোট তোমালোকক ফ্ৰী অফ কষ্টত প্ৰভাইড কৰি যাম। গতিকে আমাৰ চেনেলটো লগৰ বন্ধুলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।